নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক আজি আমি যাওঁ জামুগুৰি হাটৰ কন্যাকা পামলৈ। এই তোৰণৰ পৰা মেইন গেটলৈ আপোনালোকে অলপ দূৰ সোমাব লাগিব। এয়া কন্যাকা পাম পালোহি। গেট সোমাই প্ৰথম আপোনালোকে নামঘৰ দেখিব। নামঘৰটো দেখিয়েই মনটো ভাল লাগি গৈছে। এয়া হ'ল অতিথিশালা। আপোনালোক ইয়ালৈ আহিলে ইয়াত থাকিবও পাৰিব আৰু ইয়াত ৰেষ্টুৰেণ্ট এখনো আছে। এয়া হ'ল কন্যাকা নাৰ্চাৰী। ইয়াত আপোনালোকে বিভিন্ন গছৰ পুলি কিনিব পাৰিব। আপোনালোকে কন্যাকা পামলৈ আহি শাক পাচলি, গাখীৰ, দৈ, মিঠাতেল আদি বিভিন্ন বস্তু কিনিব পাৰিব। ইয়াৰ পৰিৱেশ অতি মনোমোহা। ইয়াত আপোনালোকে এদিন থাকি ইয়াৰ গাহৰি ফাৰ্ম, গোশালা, কণী উৎপাদন ক্ষেত্ৰ আদি চাব পাৰিব। ইয়াৰ চাৰিওফালে গছ গছনি আৰু বিভিন্ন ধৰণৰ অৰ্কিড দেখা পাব। এয়া গাহৰি পালন ক্ষেত্ৰ পালোহি। এয়া আমি গোশালা পালোহি। এতিয়া আমি গৈ আছোঁ কণী উৎপাদন ক্ষেত্ৰ। ইয়াত হাজাৰ হাজাৰ মুৰ্গী আছে। বলক আপোনালোকক দেখুৱাওঁ। ইয়াত সকলো বস্তু অতি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে। এতিয়া আমি গৈ আছোঁ জিম চেণ্টাৰলৈ। ইয়াত আপোনালোকে মাহেকীয়া মাচুল এটা দি ইয়াত জিম আৰু য়োগা কৰিব পাৰিব। জিমৰ ভিতৰত আমি সোমাব নোৱাৰিলোঁ কাৰণ আমি বহুত দেৰিকৈ আহিলোঁ। সেইকাৰণে আপোনালোকক বাহিৰৰ পৰাই এই দৃশ্যবোৰ দেখুৱাইছোঁ। ইয়াৰ পৰা নৱপ্ৰজন্মই শিকিব লগা বহুতো কথা আছে। কেনেকৈ গাহৰি ফাৰ্ম আৰু মুৰ্গী ফাৰ্ম খুলিও জীৱিকা নিৰ্বাহ কৰিব পাৰি। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।